সকলে জ্ঞাত যে আমাৰ কুলডুঙৰ পবিত্ৰ বুঢ়াগোহাঁই মন্দিৰ আমাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে আৰু ৭৫ বছৰ সম্পূৰ্ণ হোৱা হেতুকে আমি কুলডুংবাসী ৰাইজ তথা গোটেই পলাশবাৰী সমষ্টিৰ ৰাইজৰ সহযোগত আজি আমি ৩ দিনীয়া মহাৰাজৰ জয়ন্তী অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু আজি প্ৰথম দিন আৰু প্ৰথম দিনত আমাৰ এখন বিশাল সাংস্কৃতিক শোভাযাত্ৰা য'ত দেখি যে আমাৰ কুলডুং অকল কুলডুং ৰাইজৰে নহয় আমাৰ বৃহত্তৰ এই অঞ্চলৰ ৰাইজ তথা পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াতে উপস্থিত হৈছে আৰু দেখিছোঁ যে সকলোৱে ধুনীয়া উৎসাহিত হৈ আছে আমি এই চকতে ভগৱান বুঢ়াগোহাঁই পিতাক মহাদেৱ পিতাক তেওঁ আমি সকলোৱে জানো যে তেওঁক ভালকৈ আৰাধনা কৰিলে সকলোকে তেওঁ আশীৰ্বাদ দিয়ে আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ বৃহত্তৰ এই আমাৰ পিছপৰা গাঁওখন যাতে আমি আগন্তুক দিনবিলাকত আমি এখন আটাইতকৈ ধুনীয়া গাঁও হিচাপে আমি পাওঁ তাৰে আমি কামনা কৰিছোঁ আৰু সকলোৰে যাতে আমি কৰ্মময় জীৱনত আমাৰ প্ৰত্যেকজন গাঁওবাসীয়ে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি সকলোৱে যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ শ্ৰী শ্ৰী কুলডুং বুঢ়াগোহাঁইৰ যি বাৰ্ষিক মহোৎসৱ তাৰে আজি আমাৰ মহাৰাজাৰ জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে আমি মহাৰাজাৰ জয়ন্তীটো উদযাপন কৰিবলৈ ওলাইছোঁ। তাৰে আজি আমাৰ যি প্ৰথম কাৰ্যসূচী আছিলে ধৰ্মীয় শোভাযাত্ৰাত সঁচাকৈ অগণন ভক্তৰ সমাগম ঘটিছে। ইয়াতে প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰলৈকে আমাৰ মানুহ কেৱল আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। দক্ষিণ কামৰূপৰ নৈৰা সৰু চুবুৰী এটা কুলডুঙৰ হিচাপত আজি আমাৰ বুঢ়াগোহাঁই থানৰ যি মহাৰাজাৰ জয়ন্তী তাতে আমাৰ যিখিনি মানুহৰ ভক্তৰ সমাগম ঘটিছে আমি সঁচাই সুখী আৰু আমি 3 দিনীয়া কাৰ্যসূচীৰে এই মহাৰাজাৰ জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ ধৰ্মীয় শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী গুচি গ'ল, তাৰপিছত আছে আমাৰ নাম বিভিন্ন প্ৰান্তৰ পৰা আমি নাগাৰা নাম ভাল নাগাৰা নাম আমি নিমন্ত্ৰণ কৰিছোঁ। আজি আবেলি আমাৰ নাগাৰা নামৰ পৰিৱেশন কৰিব তেখেতসকলে। তাৰপিছত অহাকালি আছে আমাৰ পৰম্পৰাগতভাৱে যি কুলডুং বুঢ়াগোহাঁইৰ বাৰ্ষিক হোমী উৎসৱটো সেই উৎসৱৰ যি পৰম্পৰাভাৱে চলি আছে ঠিক তেনেকৈ ৰাখিছোঁ। ৰাতিপুৱা আমাৰ থাপনা স্থাপন কৰিব, তাৰপিছত পুষ্পাঞ্জলি, তাৰপিছত আসন আমাৰ স্থানীয় অঞ্চলত ঘূৰোৱা হ'ব, তাৰপিছত আমাৰ নাম প্ৰসংগ থাকিব, তাৰপিছত ৰাতি আমাৰ যাত্ৰা পাৰ্টি থাকিব। তেনেকৈ অহাকালিৰ কাৰ্যসূচী আছে মানে আপোনাৰ 13 ফেব্ৰুৱাৰীত। তাৰপিছত 14 ফেব্ৰুৱাৰীত আছে আমাৰ নাম প্ৰসংগ দিনৰ ভাগত পূৰা দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ ৰাখিছোঁ। তাৰপিছত সন্ধিয়াৰ ভাগত আমি অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। সামৰণি অনুষ্ঠান হিচাপে সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ, তাতে বিশেষ আকৰ্ষণ একক নৃত্য প্ৰতিযোগিতা অসমীয়া গীতৰ আধাৰত আৰু লগতে ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান বিভিন্ন কণ্ঠশিল্পীক আমি নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে তেখেতসকলে আমাৰ বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠান চলিব। তাতে আমি বিশেষভাৱে আকৰ্ষণীয়ভাৱে আমি মাতিছোঁ দেৱগীত, আমাৰ অসমৰ এতিয়া বৰ্তমান বিখ্যাত কণ্ঠশিল্পী দেৱগীতক নিমন্ত্ৰণ কৰিছোঁ। প্ৰতাপ হাজৰিকা থাকিব, ভূমি কৌশিক থাকিব, তেখেতসকলৰ আমি সাংস্কৃতিক অনুষ্ঠানেৰে আমি সামৰণি মাৰিম বুলি ভাবিছোঁ।